যোৱাকালি সুপ্ৰিম কোৰ্টৰ মানে এটা ভাৰ্ডিক্ট আহিছে সেকশন 6A ওপৰত সিটিজেনশিপ এক্টৰ ওপৰত আৰু আজি মই মইনবাৰী গৈছোঁ তাৰ লগত ডাইৰেক্ট সম্পৰ্ক নাই কিন্তু এটা কথা ঠিক যে যোৱাকালিৰ যেটো ভাৰ্ডিক্ট সুপ্ৰিম কোৰ্টৰ হেতুত আঘাত পাইছোঁ প্ৰাকৃত অসমীয়া হিচাপে আমি আঘাত পাইছোঁ এই কাৰণে যে আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ বিভাজন ধৰ্মৰ ভিত্তিত হৈছিল হিন্দু মুছলমানৰ ভিত্তিত হৈছিল এই কাৰণে মুছলমানসকলে নিজৰ দুটা ৰাষ্ট্ৰ লৈ গ'ল ভাৰতবৰ্ষৰ পৰা দুটা ৰাষ্ট্ৰ লোৱাৰ পিছতো আজি যদি আমি অসমক মানে 1971 বুলি ঘোষণা কৰা গৈছে বা সুপ্ৰিম কোৰ্টেও এইটো আপেল কৰিছে এইটো দুখ লগা কথা এই কাৰণে কাৰণ আমি যিসকল মুছলমান মানুহে তেওঁলোকে আপোনাৰ দুটা মুছলিম ৰাষ্ট্ৰ লৈ গ'ল তেওঁলোকক আমি 20 বছৰৰ কাৰণে আকৌ ভাৰতৰ নাগৰিকতা প্ৰদান কৰাৰ নিচিনা হৈ গ'ল এইকাৰণে মানে ডবল বেনিফিট দিয়া হ'ল যিসকলে ৰাষ্ট্ৰ লৈ গ'ল তেওঁলোকক আকৌ আমি নাগৰিকতাও ভাৰতবৰ্ষক দি দিলোঁ AIUDF বা AUDFৰ নেতৃবৰ্গ যোৱাকালি মানে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট পোৱাৰ পিছত তেওঁলোকে কেক কাটি মানে তেওঁলোকে উৎসৱ পালন কৰিছে তাতে প্ৰমাণ হৈ যায় যে তেওঁলোকে যে ইষ্ট পাকিস্তানৰ পৰা আকৌ উভতি আহিছিল কাৰণ 1947ত ভাৰত বিভাজনৰ পিছত আমাৰ কথা আছিলে যে মুছলমানসকলে ইষ্ট পাকিস্তান বা ৱেষ্ট পাকিস্তানত তেওঁলোকে গুচি যাব কিন্তু তেওঁলোকে নিজৰ ৰাষ্ট্ৰ এখন লৈ গ'ল ভাৰতৰ পৰা কাঢ়ি লৈ কিন্তু তেওঁলোকে নিজে নগৈ পেলাই কি কৰিলে ভাৰতবৰ্ষত আকৌ ৰিটাৰ্ণ আহি গ'ল 1951ত আকৌ আহি গ'ল নেহৰু লিয়াকত আলী চুক্তিৰ পিছত আৰু এইটোৱে প্ৰমাণ কৰিছে যে 1971 লগে যে বাংলাদেশী মুছলমানসকল যে ভাৰতবৰ্ষত যে সোমাইছিল বা অসমত যে প্ৰৱেশ কৰিছিল তাৰ সবচে ডাঙৰ প্ৰমাণ যে যোৱাকালি AUDFৰ নেতৃবৰ্গ কেক কাটি পেলাই তেওঁলোকে উৎসৱ পালন কৰিছে যোৱাকালি সুপ্ৰিম কোৰ্টৰ মানে এটা ভাৰ্ডিক্ট আহিছে সেকশন 6A ওপৰত সিটিজেনশিপ এক্টৰ ওপৰত আৰু আজি মই মইনবাৰী গৈছোঁ তাৰ লগত ডাইৰেক্ট সম্পৰ্ক নাই কিন্তু এটা কথা ঠিক যে যোৱাকালিৰ যেটো ভাৰ্ডিক্ট সুপ্ৰিম কোৰ্টৰ হেতুত আঘাত পাইছোঁ প্ৰাকৃত অসমীয়া হিচাপে আমি আঘাত পাইছোঁ এই কাৰণে যে আমি সকলোৱে জানো যে ভাৰতবৰ্ষৰ বিভাজন ধৰ্মৰ ভিত্তিত হৈছিল হিন্দু মুছলমানৰ ভিত্তিত হৈছিল এই কাৰণে মুছলমানসকলে নিজৰ দুটা ৰাষ্ট্ৰ লৈ গ'ল ভাৰতবৰ্ষৰ পৰা দুটা ৰাষ্ট্ৰ লোৱাৰ পিছতো আজি যদি আমি অসমক মানে 1971 বুলি ঘোষণা কৰা গৈছে বা সুপ্ৰিম কোৰ্টেও এইটো আপেল কৰিছে এইটো দুখ লগা কথা এই কাৰণে কাৰণ আমি যিসকল মুছলমান মানুহে তেওঁলোকে আপোনাৰ দুটা মুছলিম ৰাষ্ট্ৰ লৈ গ'ল তেওঁলোকক আমি 20 বছৰৰ কাৰণে আকৌ ভাৰতৰ নাগৰিকতা প্ৰদান কৰাৰ নিচিনা হৈ গ'ল এইকাৰণে মানে ডবল বেনিফিট দিয়া হ'ল যিসকলে ৰাষ্ট্ৰ লৈ গ'ল তেওঁলোকক আকৌ আমি নাগৰিকতাও ভাৰতবৰ্ষক দি দিলোঁ AIUDF বা AUDFৰ নেতৃবৰ্গ যোৱাকালি মানে সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট পোৱাৰ পিছত তেওঁলোকে কেক কাটি মানে তেওঁলোকে উৎসৱ পালন কৰিছে তাতে প্ৰমাণ হৈ যায় যে তেওঁলোকে যে ইষ্ট পাকিস্তানৰ পৰা আকৌ উভতি আহিছিল কাৰণ 1947ত ভাৰত বিভাজনৰ পিছত আমাৰ কথা আছিলে যে মুছলমানসকলে ইষ্ট পাকিস্তান বা ৱেষ্ট পাকিস্তানত তেওঁলোকে গুচি যাব কিন্তু তেওঁলোকে নিজৰ ৰাষ্ট্ৰ এখন লৈ গ'ল ভাৰতৰ পৰা কাঢ়ি লৈ কিন্তু তেওঁলোকে নিজে নগৈ পেলাই কি কৰিলে ভাৰতবৰ্ষত আকৌ ৰিটাৰ্ণ আহি গ'ল 1951ত আকৌ আহি গ'ল নেহৰু লিয়াকত আলী চুক্তিৰ পিছত আৰু এইটোৱে প্ৰমাণ কৰিছে যে 1971 লগে যে বাংলাদেশী মুছলমানসকল যে ভাৰতবৰ্ষত যে সোমাইছিল বা অসমত যে প্ৰৱেশ কৰিছিল তাৰ সবচে ডাঙৰ প্ৰমাণ যে যোৱাকালি AUDFৰ নেতৃবৰ্গ কেক কাটি পেলাই তেওঁলোকে উৎসৱ পালন কৰিছে